যদিওবা আমাৰ জীৱন ক্ষণস্থায়ী তথাপিতো আমি চিৰস্থায়ী হোৱাৰ এটা মুহূৰ্ত পাই গলো। এই মুহূৰ্তটো কোনো যোনিত পাবলৈ নাই, কেৱল নৰযোনিতহে বৰ সৌভাগ্য মৰ্মে পোৱা যায়। নৰযোনিত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুঞ্জ, প্ৰভু ৰামচন্দ্ৰৰ চৰিত্ৰ লীলা যশ শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো জন্মে জন্মান্তৰৰ ৰাখি ৰাখি পুণ্যৰ ফলত অহেতু কেনেবাকে আমি এবাৰৰ কাৰণে প্ৰভুৰ গুণ যশৰ পৰিৱেশটো লাভ কৰিব পাৰোঁ। আৰু প্ৰভু ভগৱন্তৰ গুণ যশৰ বৈকুণ্ঠ ধামৰ ৰামচৰিতৰ মহাধৰ্মালোচনী বৈকুণ্ঠ ধামৰ শুভ উদ্বোধন কৰা কেৱল এজনেই কৃপালু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ। তেওঁৰ কৃপাতে আমি এইভাগে নামগৃহ পালোঁ আৰু তেওঁৰ কৃপাতে আমি ভাগৱত গ্ৰন্থ পালোঁ। প্ৰভু ৰামচন্দ্ৰৰ গুঞ্জস মানে কি, এই কথাটো আমি মন কৰিব লগা আছে। গোস্বামী তুলসীদাস মহাৰাজে হিন্দী ভাষাত ৰামায়ণ লিখিলে, যাক কোৱা তুলসীদাসী ৰামায়ণ। তুলসীদাস এনেকুৱা এজন লোক যিজনৰ অত্যন্ত বিষয়াসক্ত এজন মানুহ। গোস্বামী তুলসীদাসে এনেকুৱা বিষয়াসক্ত আছিল, পৰিবাৰগৰাকীৰ নাম আছিল হুলচী। এই হুলচীক এৰি মানে তুলসী থাকিব নোৱাৰে। এদিনাখন হুলচী মাক দেউতাকৰ ঘৰলৈ গ'ল। হুলচী ঘৰ নদী এখন পাৰ হৈ যাব লাগে। তুলসীদাসক কৈ থৈ গ'ল, আপুনি আকৌ নাহিব, আপুনি ঘৰ ৰখীয়া হৈ থক, আজি মই ঘৰলৈ যাওঁ। গ'ল আৰু হ'ব বুলিও লাগিলে। সন্ধিয়া নামি আহিল। তুলসীদাসে ঘৰত থাকিব নোৱাৰিলে নহয়, মানে শহুৰেকৰ ঘৰলৈ ৰাস্তা ল'লে। গৈ 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 নদী এখনৰ পাৰ পালেগে। আন্ধাৰ ৰাতি, নদীখনটো পাৰ হ'ব লাগে, ঘাটৈ নাই, এতিয়া নাও বন্ধ হৈ গ'ল। ভাবিলে, ৰিণি অনুমান কৰিলে এইডাল কল এডাল উঠি আহিছে। এই কল এডাল বুলি ভাবি কলডালতে মানে এখন হাতে খামোচা মাৰি ধৰি, এখন হাতে মানে পানীত মথা মাৰি শিপা উঠি দিলে। গৈ মানে শহুৰেকৰ ঘৰ পালেগে আৰু ৰাতি 10-11 বাজি গ'ল। দুৱাৰ বন্ধ। তুলসীদাসে ভাবিলে, বেৰখন চাপৰ, এই বেৰখন ৰছী এডাল ওলমি আছে, এই ৰছীটো ধৰি মই ভিতৰলৈ যাওঁ। এই বুলি ৰছীডালত ধৰি ভিতৰলৈ গ'ল। মানুহে সাৰ পালে, দেখিলে জোঁৱাই আহিছে। মানুহগৰাকীয়ে দেখিলে, ওলালেহি, কেনেকে আহিলে আপুনি? ইয়ে বোলে মোক নদীখন কেনেকে পাৰ হ'ল? এইবিলাক কল এডালত ধৰি পাৰ হ'ল, ভিতৰলৈ কেনেকে সোমাল? ৰছীডালত ধৰি বগাই আহিলে। ৰছীডাল কোনডাল ৰছী চাওঁ, গৈ চাইছে সাপ এডাল, মস্ত সাপ এটাই মাৰলিত পাক এটা দি সি মানে গোটেই চোৱা গা চোৱা ওলমি আছিল। সি এডাল ৰছী গুলি ধৰি ধৰি বেৰ পাৰ হৈ আহিল। নদী কেনেকে কোনডাল কলত ধৰি আহিলে চাওঁ গৈছে। গৈ চাই চাই দেখিলেগে এঠাইত মানে লগাই থৈ আহিছিলে কলডাল আকৌ দৰকাৰ হ'ব বুলি।
কল নহয় ডেড বডি এটা হুলচিয়ে ইমান গালি পাৰিলে আপুনি মোৰ কাৰণে ইমান আসক্ত আপুনি যদি ৰামচন্দ্ৰৰ কাৰণে অকণমান আপোনাৰ প্ৰেম হলতেন ভক্তি হলতেন কিয় মোৰ কাৰণে মোৰ নিচিনা ইমান লেতেৰা এটা নশ্বৰ দেহৰ কাৰণে আপোনাৰ এই মানসিকতা এই অৱস্থা ৰামচন্দ্ৰৰ কাৰণে আপুনি অকণমান কিবা এটা ভাবিব নোৱাৰে তুলসীদাসৰ মনত দকৈ লাগি গ'ল খাচ এদিন আছে আৰু তুলসীদাস নদীত স্নান কৰিবলৈ গ'ল গৈ দেখিলেগে যে কল শিল এটা আইসকলে পানী বুৰাই শিলটোৰ ওপৰত কলহ থওঁতে শিলটো হৈ গৈছে মানে গাত এটা হৈ গ'ল কলহ থওঁতে শিলটো যদি হৈ যাব পাৰে মই ঈশ্বৰৰ কাৰণে ভাবোতে কিবা এটা কৰিব পাৰিম এই বুলি ৰামচন্দ্ৰ প্ৰভুৰ চৰিত্ৰ লিখিবলৈ মন কৰিলে কাম আৰম্ভ হ'ল প্ৰভুৰ কৃপা হ'ল আৰু সম্পূৰ্ণ ৰূপত ৰূপায়িত কৰিলে ৰামায়ণ গ্ৰন্থ যাক কোৱা হয় তুলসীদাসী ৰামায়ণ গোস্বামী তুলসীদাসে ৰামায়ণ গ্ৰন্থ ভাগত ৰামচৰিত্ৰৰ বিষয়ে প্ৰকাশ কৰিছে মংগল মংগল ভৱন অমংগল হাৰি উমা সহিত যোগী জপত পুৰাৰী মন কৰকচোন ৰামচন্দ্ৰৰ গুঞ্জক মানে মংগল ভৱন বুলি কৈছে ভৱন মানে ঘৰ ৰামচন্দ্ৰৰ গুঞ্জক মানে সৰ্বতো প্ৰকাৰৰ আমি গৃহস্থী মানুহ আমাৰ খোজে প্ৰতি অপৰাধ আছে আমাৰ গাৰ্হস্থ্য জীৱনত বিভিন্ন ধৰণৰ পূব পশ্চিম উত্তৰ দক্ষিণ অগ্নি বায়ু নৰী তীখান ঊৰ্ধ্বৰ এই 10টা দিশত আমাৰ লেঠাই আছে লেঠা নুগুচে অপৰাধ আছে বিশেষকৈ আমি হলো কলিযুগৰ মানুহ সেইকাৰণে কলিযুগৰ আমি কলি মহাপাপ সমুদ্ৰতে ডুবি আছো এই কলি পাপত ডুবি থকা আমাৰ সব অল্পমতি অল্প আয়ুৰ মানুহ গতি কেনেকৈ হ'ব সেইকাৰণে কৃপালু গুৰুজন বস্তি কীৰ্তন গ্ৰন্থত এই কথাটো লিখিছে ও ৰাম শৰীৰত আছে কলি কৃত দোষ প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ আমাৰ শৰীৰত কলিকৃত ছিদ্ৰ আছে পাপ আছে এই কলিকৃত পাপ মোচনৰ কাৰণে জীৱৰ সংসাৰ তৰণৰ কাৰণে এটাই উপায় বুলি গোস্বামী তুলসীদাসে ক'লে ৰামচন্দ্ৰৰ গুঞ্জ শ্ৰৱণ কীৰ্তন আমাৰ মহাপুৰুষ মাধৱ গুৰুজনে কি বুলি ক'লে ও ৰাম ৰাখব দৰ ৰাম হব দৰ ৰাপদ ভৈল প্ৰচণ্ড বহ্নিলিশয় ম বায়ু অধম অৰণ্য দহিয়া ভস্ম কৰ ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি বুলি কৈছে আৰু ম পদে মহাবায়ু বুলি কৈছে যেনেকৈ অগ্নি যেতিয়া কৰবাত লাগি যায় আৰু যদি বতাহচাৰি জ্বলিল বলিল
তেতিয়াহ'লে সহজে অগ্নিয়ে দাহ কৰা কামটো কৰি পেলাই যিদৰে ঠিক ৰাম শব্দৰ ৰা পদে প্ৰচণ্ড বহ্নি আৰু ম পদে মহাবায়ু অতি বেগৱান বায়ু গতিকে এনেহেন ৰাম শব্দ উচ্চাৰণ হোৱাৰ লগে লগে মানুহৰ হেনো যিমানবিলাক যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ যিমানবিলাক ধৰ্মমূলক কাম কৰি উপাৰ্জন কৰিব লগা পুণ্য থাকে সমস্ত পুণ্য হেনো ৰামচন্দ্ৰৰ গুঞ্জহতে মূৰ্তিমন্ত হৈ যায় বুলি কৈছে নম্বৰ 2 নম্বৰত যিমানবিলাক আমাৰ অপায় অমংগল আছে সকলো প্ৰকাৰৰ অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ অভেদ্য কবচল ৰামচন্দ্ৰৰ নাম বৰ্তমান আমাৰ পদত চলি আছে যেতিয়া নেকি বৈকুণ্ঠৰ দুজন পাৰিষদ জয় আৰু বিজয় চালিখিদ্ধৰ যোগেদি শাপগ্ৰস্ত হৈ প্ৰথম জন্ম লাভ কৰিব লগা হ'ল হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ সত্য যুগতে আকৌ সেই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ভগৱন্ত বস্তুৱে নিসিংহ ৰূপ ধাৰণ কৰিব লগা হ'ল হিৰণ্যাক্ষক পঢ়িবৰ কাৰণে বৰাহৰ ৰূপ ধাৰণ কৰিব লগা হ'ল শান্তি প্ৰতিষ্ঠা কৰিলে আকৌ 3 জন্মৰ কাৰণে যেহেতু বাক্য হৈ আছিল জয় আৰু বিজয়ক ভগৱন্ত বস্তুৱে কৃপা বাণী প্ৰকাশ কৰিছিল জয় আৰু বিজয় তোমালোক যেহেতু শাপগ্ৰস্ত হলা তোমালোকে যদি ভক্তিভাৱে মোক চিন্তা কৰা 7টা জন্মৰ পিছত বৈকুণ্ঠ ধাম ওলাবহি পাৰিবা বৈৰভাৱে চিন্তা কৰিলে 3 জন্মতে মোৰ এই বৈকুণ্ঠ থান লাভ কৰিব পাৰিবা যেহেতু বৈকুণ্ঠৰ পাৰিষদ জয় বিজয় 7টা জন্মলৈ অপেক্ষা কৰাটো বহুত কষ্টকৰ হৈ পৰিল কিমান সোনকালে পাৰো ঘূৰি আহিব পাৰি লাগিলে বৈৰভাৱে চিন্তা কৰিম তথাপিতো আমি অতিব সোনকালে প্ৰভু আপোনাৰ এই বৈকুণ্ঠ ধামত আমি ওলাবহি লাগে গতিকে প্ৰথম জন্মত হ'ল হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ বীৰ তেওঁলোকক নিপাত কৰিলে সত্য যুগতে এটা যুগ আহিল এটা যুগত সেই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষই বিশ্বসভা ঋষিৰ গৃহত ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে জাত হ'ল এতিয়া ৰাৱণে ব্ৰহ্মাৰ বৰত বলিয়ান হৈ স্বৰ্গ মৰ্ত্য পাতাল সমস্ত লোকালোকত প্ৰভাৱ বিস্তাৰ কৰিলে যাৰ প্ৰভাৱত স্বৰ্গৰ দেৱতাসকলে থকাৰ শান্তি নোহোৱা হ'ল কেনিও যাব নোৱাৰা হ'ল সকলো দেৱতাৰ ওপৰত প্ৰভুত্ব চলিল ৰাক্ষস কুলৰ যিজন যাক নিষ্কুল বুলি কোৱা যায় সেই ৰাক্ষস কুলৰ এজন প্ৰবল শক্তিশালী যাৰ নাম দশানন ৰাৱণ বুলি কোৱা হয় ৰাৱণৰ অত্যাচাৰত থাকিব নোৱাৰি সকলো ত্ৰিদশ দেৱতাৰ লগ লাগি বিষ্ণু লোক পালেগে আৰু বিষ্ণুক স্তুতি মিনতি কৰাত ভগৱন্ত বিষ্ণুৱে আশ্বাস দিলে যে মই উন্নতি পলমে দশৰথৰ গৃহত মই 4 অংশে জাত হমগে হে দেৱগণৰ মধ্যত হে বৃহস্পতি মহামান্য বৃহস্পতি গুৰু তুমিতো মোৰ কথা জানা দেৱতাসকলে পাহৰিব পাৰে নাজানিব পাৰে তুমিতো ভালদৰে জানা
গতিকে মই অতি সোনকালে অযোধ্যাত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন 4 অংশে দশৰথৰ গৃহত জন্ম লওঁগে। ভগৱান কৃষ্ণই পৃথিৱী মণ্ডলত জন্ম কিয় লয়? জব 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 হৈ ধৰম কৈহানি বাৰহিয়া ধাম অনীতি অভিমানী করহিয়া নীতি যাই নাহি বরণী করহিয়া নীতি যাই নাহি বরণী সুরাই বিপ্র ধেনু সুরধরণী তব তব প্রভু ধরি বিবিধ সরোরা হরহি কৃপানিধি সজ্জন পীড়া। গীতা গ্ৰন্থটো কৈছে কি বুলি একেটা কথাকে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे। जब जब हुई धर्म কৈহানি গোস্বামী তুলসীদাস মহাৰাজে লিখিলে গ্ৰন্থৰ সেই শ্লোক ভাগৰ যি তাৎপৰ্য তেনেধৰণে ৰামায়ণ গ্ৰন্থত লিখিলে জব জব হৈ ধৰ্ম কৈহানি যেতিয়া যেতিয়া পৃথিৱী মণ্ডলত ধৰ্মৰ হানি হয় বাৰহি অধৰ্ম অনীতি অভিমানী যেতিয়া অন্যায় অধৰ্ম অনীতি প্ৰবল হৈ উঠে মানুহবোৰ স্বাভাৱিকতে অভিমানী হৈ উঠে। এই অভিমানী মানুহবিলাকে সাধুসন্ত মানুহবিলাকৰ ওপৰত কৰহিয় নীতি যাই নাহি বৰণী এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰিবলৈ ধৰে যাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। আৰু তব তব প্ৰভু ধৰি বিবিধ সৰোৰা তেতিয়া তেতিয়াই প্ৰভু ভগৱন্তই বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি হৰহি কৃপানিধি সজ্জন পীড়া সাধুসন্তসকলৰ দুখ দূৰ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰি আৰু সাধু সমস্তক ভকত বৈষ্ণৱ সমস্তক পৰিত্ৰাণ কৰিবৰ কাৰণে ভগৱন্ত বস্তু যদিও বা আকাৰ নাই তথাপিতো আকাৰ ৰূপ ধাৰণ কৰে। তে ভগৱন্ত বস্তু যদি সদা সৰ্বদাই কাৰণে কাৰণত যদি সাকাৰ নহলহেঁতেন নিৰাকাৰে হৈ থাকিলহেঁতেন তেতিয়াহ'লে ঈশ্বৰ নামৰ বস্তুটোৰ কাৰণে আমাৰ মানুহৰ সমাজত ই এক অবুজ সাঁথৰ নিচিনা হৈ থাকিলহেঁতেন। সেইকাৰণে পঢ়াৰপুৰ মাধৱ গুৰুজনাই এই ভগৱন্ত বস্তু যাৰ নেকি কোনো আকাৰ নাই তেনে কিয় আকাৰ ধাৰণ কৰে কিয় ৰূপ ধাৰণ কৰে এই সম্পৰ্কত সেইজোপা ঘোষাত যে ক'লে অবেদৰ গুপুত বিত নাৰায়ণ দয়কৃত হন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ
প্ৰচাৰিলা নিজ যশোধৰ বিপৰীত বেদৰ কুপুত্ৰ বিদ্য নাৰায়ণ ভগৱান কৃষ্ণ বেদেও যাক চিন্তা কৰি সীমা কৰিব নোৱাৰে বেদেও যাক বিচাৰি বিচাৰি পাৰ নাপায়গে এনেহেন এজন ঈশ্বৰ যাক ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ ধ্যান কৰি কৰিও উপায় উলিয়াবগে নোৱাৰে এনেকুৱা এজন অব্যক্ত ঈশ্বৰ হোৱা স্বত্তেও দৈৱকীত হন্তে সাক্ষাৎ বিদিত হল অযোধ্যাত দশৰথৰ গৃহত 4 অংশে বিদিত হল কেলে জীৱৰ তাৰণ কাৰণে হেতু নাৰায়ণে বিপৰীত গুঞ্জ প্ৰচাৰ প্ৰসাৰ কৰি জীৱক সংসাৰৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে অব্যক্ত যদিও ভগৱন্ত বস্তুৱে বেকত হ'ব লগা হয়